দশমমান শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰৰ কেইটামান MCQ আজি আপোনালোকলৈ লৈ আহিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে, কোনটো ব্ৰিটিছ ৰাজনৈতিক দলে ভাৰতক স্বাধীনতা দিয়াৰ পোষকতা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, শ্ৰমিক দল। আজিৰ দ্বিতীয় কুৱেশ্যনটো হৈছে, ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ৩ নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ সংবিধান খচৰা কমিটিৰ সভাপতি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, ভীমৰাও আম্বেদকাৰ। ৪ নম্বৰ কুৱেশ্যন, ভাৰতৰ সংবিধানখন বলবৎ কৰা হয়। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, ২৬ জানুৱাৰী ১৯৫০ চন। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো কোন চনত অন্তৰ্ভুক্ত কৰা হয়? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, 1976। কুৱেশ্যন নম্বৰ 6, ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনী মতে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা প্ৰস্তাৱনাত সংযোগ কৰা হয়? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, ৪২তম। কুৱেশ্যন নম্বৰ 7, কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, 1946। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ সংবিধানখন সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, 26 নৱেম্বৰ 1949। কুৱেশ্যন নম্বৰ 9, তলৰ কোনজন ভাৰতীয় সংবিধান খচৰা সমিতিৰ সদস্য আছিল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, KM মুন্সী। 10 নম্বৰ কুৱেশ্যনটো হৈছে, দেশ এখনৰ ৰাষ্ট্ৰপ্ৰধানজনক জনসাধাৰণে নিৰ্বাচন কৰিলে তাক কি বোলা হয়? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, গণৰাজ্য। 11 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰ নহয়। কুৱেশ্যনটো এইখিনিতে এডাল ডেছ দিব লাগিছিল যে ভাৰতবৰ্ষ এখন দেশ ৰাষ্ট্ৰ নহয়, তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, ৰাজতান্ত্ৰিক। কুৱেশ্যন নম্বৰ 12, ফেডাৰেশ্যন অৰ্থাৎ যুক্তৰাষ্ট্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, লেটিন ভাষাৰ পৰা। কুৱেশ্যন নম্বৰ 13, লেটিন শব্দ ফয়ডুছ শব্দৰ অৰ্থ কি? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, চুক্তি। 14 নম্বৰ কুৱেশ্যনটো হৈছে, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোন ৰাষ্ট্ৰক কোৱা হয়? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, আমেৰিকা। 15 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ সংবিধান নিৰ্মাতাসকলে কোনখন ৰাষ্ট্ৰৰ সংবিধান অনুকৰণ কৰি ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰণয়ন কৰিছে? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, কানাডা। 16 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতক এখন ৰাজ্যসমূহৰ অংগ বুলি সংবিধানৰ কোনটো অনুচ্ছেদত কোৱা হৈছে? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, 1 নং। 17 নম্বৰ কুৱেশ্যনটো হৈছে, তলৰ কোনখন ৰাষ্ট্ৰত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি আছে? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, আমেৰিকা। 18 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ সংসদৰ উচ্চ সদনখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, ৰাজ্যসভা। 19 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ সংসদৰ
নিম্ন সদনখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লোকসভা। 20 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনৰ ভাৰত চৰকাৰ আইনে ভাৰতত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1935। কুৱেশ্যন নম্বৰ 21 আমেৰিকা যুক্তৰাষ্ট্ৰত সংসদক কি নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কংগ্ৰেছ। 22 নম্বৰ কুৱেশ্যনটো হৈছে চাৰকাৰীয়া আয়োগ কোন চনত গঠন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1983। 23 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কোনখন চৰকাৰ অধিক শক্তিশালী? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেন্দ্ৰীয় চৰকাৰ। আজিৰ শেষৰটো কুৱেশ্যন তলৰ কোনখন দেশত বংশানুক্ৰমিক ৰাষ্ট্ৰপ্ৰধানৰ ব্যৱস্থা আছে? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইংলেণ্ড।